ভাবকচোন এগৰাকী ডাল দৰিদ্ৰ দুখীয়া মানুহ মন মগজু সুস্থ শৰীৰ সুঠা আন এগৰাকী ধনী মানুহ যথেষ্ট টকা পইচা আছে সা সম্পদ যি থাকিব লাগে সকলো আছে হেঁপাহৰ সা সৰঞ্জাম এটাই অসুবিধা তেওঁৰ মস্তিষ্ক অলপ বিকৃতি কেতিয়াবা চেতনা হেৰুৱায় কেতিয়াবা ভুল বকে বিনিময় কৰিব খোজা হ'ল দুয়োটা মগজুৰ মাজত দৰিদ্ৰৰ সৈতে ধনীৰ মগজুৰ বিনিময়ত দৰিদ্ৰজনক দিয়া হ'ব সকলো সা সম্পদ এতিয়া দুখীয়া মানুহজন যদি সুস্থ মস্তিষ্ক সম্পন্ন মানুহজন যদি বুদ্ধিমান আৰু নিশ্চয় বুদ্ধিমান হ'বই যিহেতু মস্তিষ্ক শুদ্ধ তেওঁ ল'বনে সেই ধনী মানুহজনৰ বিকৃত মস্তিষ্ক বিনিময় কৰিবনে সেই সম্পদৰ বিনিময়ত মস্তিষ্কটো নিশ্চয় নকৰিব যদি পৃথিৱীৰ সকলো সা সম্পদ দিয়া হয় সম্ৰাট বনাই দিয়া হয় তথাপিও এই সুস্থ মস্তিষ্ক কোনো বিকৃতিৰ সৈতে বিনিময় নকৰিব তেতিয়াহ'লে আমি অনুভৱ কৰা প্ৰয়োজন যে আমাৰ যে সুস্থ মস্তিষ্ক এই মস্তিষ্কৰ মূল্য কিমান সেইবাবে মস্তিষ্কক আমি কেনে দামত বিক্ৰী কৰা প্ৰয়োজন আমি কিন্তু বৰ কম মূল্যত আমাৰ মস্তিষ্ক আমাৰ মূৰ বিক্ৰী কৰি দিওঁ বেচি দিওঁ বৰ কম মূল্যত কেতিয়াবা আমি একাপ চাহৰ বিনিময়ত কেতিয়াবা অলপ তোষামদৰ বিনিময়ত কেতিয়াবা প্ৰশংসাৰ বিনিময়ত কেতিয়াবা এটি পদকৰ বিনিময়ত আমি এখন চাৰ্টিফিকেটৰ বিনিময়ত বিক্ৰী কৰি দিওঁ বেচি দিওঁ আমাৰ মস্তিষ্ক তেতিয়াহ'লে সেই মস্তিষ্ক আমি যে সুস্থ বুলি ভাবোঁ সেই মস্তিষ্ক আমাৰ শুদ্ধ হৈ থাকেনে মস্তিষ্ক আচলতে শুদ্ধ হৈ আছেনে আৰু যদিও শুদ্ধ হৈ আছে সুস্থ হৈ আছে সেই মস্তিষ্কক সুস্থ কৰি ৰাখিবৰ কাৰণে আমি যত্ন কৰিছোঁনে তেতিয়াই আমি ভাবিব লাগিব যে হয় সঁচাকৈ মোৰ মস্তিষ্ক সুস্থ হৈ আছে শুদ্ধ হৈ আছে ভাল হৈ আছে পৰিশুদ্ধ হৈ আছে যেতিয়া এই মস্তিষ্কৰে আমি ভাল কাম কৰিম এই মগজুৰে নিজৰ কাৰণে কি মংগলময় নিজৰ কাৰণে কি কল্যাণময় সেয়া কৰিম পৰিয়ালৰ কাৰণে কি কল্যাণময় মিথ্যা পৰচৰ্চা পৰনিন্দাৰ পৰা আঁতৰি থাকিম অনুশোচনা অনুতাপ কৰিবলগীয়া নহ'ব ইমান ৫,০০০ কোটি টকীয়া মস্তিষ্ক মগজু অমূল্য মস্তিষ্ক তাক আমি এনেকৈ বেচি দিব বিচাৰিছোঁ আমি নিজৰ প্ৰতি অকৃতজ্ঞ নহয়নে আমি নিজৰ প্ৰতি অশলাগী নহয়নে আমাৰ স্ৰষ্টাৰ প্ৰতি এই প্ৰকৃতিৰ প্ৰতি আমি ধুনীয়া পৃথিৱী দেখিছোঁ তাৰ প্ৰতি আমি অকৃতজ্ঞ নহয়নে গতিকে নিজৰ প্ৰতি কৃতজ্ঞ হওঁ নিজৰ প্ৰতি শলাগ লওঁ আমাৰ পিতৃ মাতৃৰ প্ৰতি যিসকলে আমাৰ মন মগজু শৰীৰ সুস্থ ৰখাৰ বাবে ইমান যত্ন কৰিছিল তাক যদি আমি বাটত পাই হাতত হেৰুৱাওঁ তেনেহ'লে আমাৰ দৰে মোৰ দৰে আপোনাৰ দৰে দুৰ্ভগীয়া কোনো নহ'ব সেই হেতুকে আহক সজাগ হওঁ আহক এতিয়ালৈকে যি হ'ল এতিয়াৰে পৰা নিজৰ মস্তিষ্কৰ যতন লওঁ নিজৰ মগজুক ঠিক যেনেকুৱা কামত খটুৱাব লাগে তেনেকুৱা কামত খটুৱাবৰ কাৰণে যত্নপৰ হওঁ আহক আগুৱাওঁ সজাগ হওঁ আহক পোহৰ বিলাওঁ ধন্যবাদ